খুব তাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাউচত গোহাঁইলৈ। চাৰিওফালে কেৱল শুনিবলৈ পাইছোঁ কা আন্দোলনৰ প্ৰতিবাদ হৈ আছে, আমিও কৰি আছোঁ, অসমৰ ৰাইজসকলে কৰি আছে। কিন্তু এই কা আন্দোলনৰ সুযোগ লৈ বহুতে কিন্তু আমাৰ লগত গাদ্দাৰ কৰিছে। অসমীয়া আইজনীৰ লগত তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে আচলতে অসমীয়া আইজনীক ভাল পাওঁ বুলি কৈ পাতি তেওঁলোক ওলাই আহে আৰু দুদিনমানৰ পাছত তেওঁলোকে ৰাজনীতিৰ পথাৰত খোজ দিয়ে আৰু বহুতেই আমাক বিশ্বাসঘাতকতা কৰিছে। অসমীয়া আইজনীৰ পুত্ৰ হৈ কিন্তু তেওঁলোকে এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অসমীয়া আইজনীৰ লগত সঁচাকৈ তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। সেয়া আপোনালোকে হয়তো নাম ক'ব নালাগে, আপোনালোক সকলোৱে হয়তো গম পায় সেই মুখা পিন্ধা অসমীয়াৰ পুত্ৰসকল কোন কোন। বৰ্তমান আমাৰ এইখন উত্তৰ কোৰিয়া হৈ আছে। ৰজাক আপুনি প্ৰশ্ন কৰিব নোৱাৰে, ৰজাই ধমক দিয়ে আপোনাক গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে। এনেকুৱা এখন উত্তৰ কোৰিয়া নে আমাৰ ভাৰত নে অসম ভূমি কোনেও ক'বই পৰা নাই, ধৰিবই পৰা নাই। যেন লাগি গৈছে একমাত্ৰ উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, এনেকুৱা চীন, এনেকুৱা নিচিনা দেশৰ নিচিনা লাহে লাহে লাগিবলৈ ধৰিছে। কাৰণ যদি আপোনালোকে প্ৰশ্নই কৰিব নোৱাৰে ৰজাক, তেতিয়াহ'লে আমাৰ এইখন গণতন্ত্ৰ নহয়, স্বতন্ত্ৰ চলি আছে, কাৰোবাৰ ৰাজত্ব চলি আছে, মোৰ যি মন গৈছে তাকেই কৰি আছোঁ, তেনেকুৱা নিচিনা স্বতন্ত্ৰতা চলি আছে। বুজি পাইছে? কালি অখিল গগৈ ডাঙৰীয়াই এটা কথা কৈছে যে তেওঁলোকে কৰি আছে অৱস্থান ধৰ্মঘট কৰি আছে। অৱস্থান ধৰ্মঘটত চাৰিওফালে তেওঁলোকে বন্দুক লৈ কন্দুৱা গেছ লৈ লাঠি লৈ পুলিচ CRPF ৰৈ আছে। সঁচাকৈ অৱস্থান ধৰ্মঘটৰ অৰ্থটো কি? কোনোতো অৱস্থান ধৰ্মঘটত শিলগুটি, লাঠি, জেং জোং লৈ নাযায় সাধাৰণ ৰাইজে। তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে, তেওঁলোকে বহি থাকে। তাৰ চাৰিওফালে পুলিচ ৰৈ আছে আৰু CRPF ৰৈ আছে, তেওঁলোকে হাতত বন্দুক লৈ, CRPFৰ বাৰু হাতত বন্দুক লৈ থাকে, কন্দুৱা গেছ লৈ আছে, লাঠি লৈ আছে। পৰিস্থিতি বেয়া হ'লেহে তেনেকুৱা কৰে। বাৰু বাদ দিছোঁ, এইখন আমি নিজেই মই কনফিউজ, এইখন উত্তৰ কোৰিয়া নে দক্ষিণ কোৰিয়া নে আমাৰ ভাৰত ধৰিবই পৰা নাই। গণতন্ত্ৰ বুলিবলৈ ক'লে একেবাৰে গণতন্ত্ৰ নাইকিয়া হৈ গৈছে, স্বতন্ত্ৰতা চলি আছে। বৰ্তমান আমাৰ এইখন কাৰোবাৰ নিজৰ মতে চলি আছে দেশ, যাৰ যি মন যায় সেইটোৱে কৰিছে, কাকো প্ৰশ্ন কৰিব নোৱাৰি, সকলোৱে ধমক দিয়ে। হয়তো এই ভিডিঅ'টো বনোৱাৰ পাছত মোকো হয়তো উঠাই লৈ যাব পাৰে। বাৰু মেইন কথালৈ আহোঁ। যোৰহাট লোকসভা সমষ্টিত দুজন গগৈৰ যুদ্ধ আৰম্ভ হৈছে। ইতিমধ্যে দুজন গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। কিন্তু দুইজন গগৈকে মই এইটোৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে আমাৰ আহোমসকলৰ জনজাতিকৰণৰ কাৰণে কৰিছে কি? অসমীয়াৰ কাৰণে কৰিছে কি? এবাৰ নিজক প্ৰশ্ন কৰক। আপোনালোকে মাথো প্ৰতিশ্ৰুতি প্ৰদান কৰি গ'ল আহোমসকলক জনজাতিকৰণ কৰি দিম বুলি। দুইজন গগৈকে কৈছোঁ, আপোনালোকে মাথো প্ৰতিশ্ৰুতি প্ৰদান কৰি গ'লে, সেয়া কংগ্ৰেছৰ দিনতেই হওক বা BJP চৰকাৰৰ দিনতেই হওক, আপোনালোকে মাথো প্ৰতিশ্ৰুতি প্ৰদান কৰি গ'লে আহোমসকলক তেওঁলোকে জনজাতিকৰণ কৰিব। কিন্তু এইবাৰ আহোমসকলে কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিলৈ আশা নকৰে। প্ৰতিশ্ৰুতি আপোনালোকে মাথো দিবহে জানে, কিন্তু আপোনালোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব নাজানে। গতিকে যদি আমাৰ ভোটখিনি পাবলৈ মন আছে, তেতিয়াহ'লে আমাৰ প্ৰতিশ্ৰুতিখিনি, আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰক। বুজি পাইছে? দ্বিতীয়তে কথা হ'ল, চাৰিওফালে কা আন্দোলন আমাৰ মূৰত থৈ এই অসমীয়া আইজনীক ভালপোৱা পুত্ৰসকলক অসমীয়া আইজনীয়ে এতিয়া অনুৰোধ কৰিছে যে ওলাই আহ তহঁতি ৰাজপথলৈ। কিন্তু সেই ক্ষেত্ৰতো দুইজন গগৈকে কৈছোঁ, এজন গগৈয়েতো কাখন আনিছেই আৰু ইজন গগৈক কৈছোঁ, আপুনি কিন্তু একেবাৰে সহযোগিতা আগবঢ়োৱা নাই কিন্তু দেই কা আন্দোলনত। আপোনালোকে হয়তো, মই নহয়, অসমৰ ৰাইজে সেয়া প্ৰশ্ন কৰিব, যোৰহাটবাসীয়ে কৰিব, যোৰহাট লোকসভা সমষ্টিৰ বাসীয়ে কৰিব আপোনাক প্ৰশ্নটো, আপুনি কিয় সমৰ্থন কৰিছে, হেৰিয়াৰ কথা কৈছোঁ, তোৰ তপন গগৈৰ কথা কৈছোঁ। আৰু ইজন গগৈক ক'ব বিচাৰিছোঁ যে আপোনাক যোৰহাটবাসীয়ে প্ৰশ্ন কৰিব, আপুনি কিয় সমৰ্থন কৰিছে, নীৰৱতা ভূমিকা কিয় গ্ৰহণ কৰিছে? আপুনিও সমৰ্থন কৰাৰ দৰেই লাগিছে এনেকুৱা ধৰণৰ। আপুনি কিয় ৰাজপথলৈ ওলাই অহা নাই? বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? আচলতে আমি কি ক'ম আৰু, অসমীয়া আইজনীৰ পুত্ৰ হৈ যদি ৰাজপথলৈ ওলাই অহা নাই, অসমীয়া আইজনীৰ পুত্ৰ বুলি আপোনালোকে ভূমিকা গ্ৰহণ কৰা নাই, যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগে সেই ভূমিকাখিনি যদি গ্ৰহণ কৰা নাই, তেতিয়াহ'লে আপোনালোকে অসমীয়া আইজনীৰ পুত্ৰ হয় জানো? আপোনালোকে এবাৰ নিজক প্ৰশ্ন কৰি চাওকচোন। বৰ্তমান আপোনালোকে কেৱল ভোটৰ লালসাত বা সেইটো টাইমৰ কাৰণে, 5 বছৰৰ কাৰণে আপোনালোকে সেই টাৰ্মটো পাব, সেই টাৰ্মটোৰ কাৰণে এখন চকীত বহিবলৈ পাব। সেই চকীখনৰ কাৰণে অসমীয়া আইজনীৰ লগত এনেকুৱা ধৰণে বিশ্বাসঘাতকতা কৰিব পাৰিনে? এতিয়া লাখপতি বাইদেউসকললৈ আহোঁ। লাখপতি বাইদেউসকলক কৈ আছে যে আপোনালোকক লাখপতি বনাইহে এৰিম, অৰুণোদয় আঁচনি দিছে, অৰুণোদয়ত আপোনালোকে কেইটকাকৈ পাইছে? 1400 টকাকৈ পাইছে। কিন্তু আপোনালোকে এইটো কথা জানেনে, সেই 1400 টকা আমি ক'ৰ পৰা দিছোঁ?
আপোনালোকে যে এই পাকঘৰত যে ইউজ কৰে চিলিণ্ডাৰটো, সেই চিলিণ্ডাৰটো লোৱাৰ বিনিময়ত আপোনালোকে টেক্স দিছে। আজি যে আপোনালোকে বজাৰলৈ গৈ ৰঙালাও এটা কিনিছে, জাতিলাও এটা কিনিছে, শাক পাচলি এটা কিনিছে, সেইটোৰ বিনিময়ত আপোনালোকে বস্তুটো হয় 20 টকাত আনিছে, কিন্তু সেই বেপাৰীজনে যিজনে আপোনাক বেচিছে তেওঁ দিবলগীয়া হৈছে টেক্স হাত খোৱা। আপুনি জাতিলাও এটা বজাৰত বেচিবলৈ নিলে যদি 40 টকাত বেচে তাকো 10 টকা আপুনি টেক্স দিব লাগে, আপুনি পায়হে 30 টকা। তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে যে এই লাইটৰ বিলৰ কাৰণে আপোনালোকক 230 টকা নে কিমান দিম বুলি কৈছিলে, সেই সময়ত অৰুণোদয় আঁচনিত সেইকাৰণে 1400 টকা কৰা নাছিলে জানো, নে 1200 টকা কিবা এটা কৰিছিলে, এতিয়া 1400 টকা কৰিলে। এইখিনি যে আপোনালোকে লাইটৰ বিলত তাতো টেক্স দিছে। আপুনি আজি ৰাতিপুৱা মুখত যে যিটো কলগেট মাৰিছে সেইটো দিয়ে আপুনি টেক্স দি আনিছে। সকলো মাছৰ তেলতে মাছ ভাজি আছে। অকণমান বুজি পাওক আপোনালোকে। যদি আপোনালোকে এই লাখপতিৰ আশাত বা আপোনালোকে এই হেৰিয়াৰ আশাত, যদি অৰুণোদয়ৰ আশাত যদি আপোনালোকৰ নিজৰ বিবেক বুদ্ধি বিক্ৰী কৰিছে, তেতিয়াহ'লে মই কওঁ আপোনালোকৰ মানে নিজৰ ওপৰতে ঘৃণা উপজিব লাগে, নিজৰ ওপৰতে লাজ পাব লাগে। বুজি পাইছে? আপোনালোকে এনেকুৱা ধৰণৰ নিজৰ বিবেক বুদ্ধি বিক্ৰী নকৰিব। আপোনালোকৰ বিবেক বোলা বস্তুটো আছে, এই বিবেকটো খটাওক। ভাবক এবাৰ, আপোনালোকক যে লাখপতি কৰিছে বা অৰুণোদয় দিছে, কেনেকৈ ক'ৰ পৰা সান মিহলি কৰি আনি পানি আপোনালোকক অৰুণোদয় দিছে, মাছৰ তেলতে মাছ ভাজিছে। বুজি পাইছে? ধৰক এনেকুৱা ধৰণৰ কথা, আপোনালোকৰ হাজবেণ্ডে আপোনাৰ পৰা 100 টকা বিচাৰিলে, আপুনি 100 টকা বিচাৰিলে, আপুনি ক'লে যে 100 টকা নিদিওঁ, মই আপোনাক 20 টকাহে দিম। ডেইলি আপোনাৰ পৰা 20 টকা লৈ পানি আপুনি 1 মাহত যদি তেওঁক 30 দিনত 3 দুগুণ 600 টকা দিয়ে, আপোনাক যদি 2 দিনৰ পিছত আপোনাক যদি 300 টকা ঘূৰাই দিয়ে, তেতিয়াহ'লে বোলে মই তোমাক 300 টকা দিছোঁ, বোলে মাহেকত 300 টকা দি যাম। ডেইলি আকৌ আপোনাৰ পৰা 20 টকা নি আছে নহয়। বুজি পাইছে? তেতিয়া কি হ'ল, 300 টকা তেওঁৰ ওচৰত জমা থাকিলে। এনেকুৱা ধৰণৰ কথা আপোনালোকে অকণমান ভাবক। লাখপতি বা গছপুলি এটা ৰুলেই যে আপোনালোকে 10,000 পাম, 1 লাখ টকা পাম, সেইটো কথা নাভাবিব। লোন মাফ কৰিছে, অলপ দিন লোন মাফ কৰি দিছে আপোনালোকক। চাই থাকক আপোনালোকৰ কি অৱস্থা হয় লাহে লাহে। চৰকাৰ থকালৈকেহে আপোনালোকক পইচা দিব। শুনিয়ে আছে হয়তো নিউজে পত্ৰই, গোটেইখন কিমান ধাৰ লৈছে, লোন লৈছে, এনেকুৱা হৈছে। বুজি পাইছে? লাখপতি হোৱাৰ আশাত আপোনালোকৰ নিজৰ বিবেক বুদ্ধি কিন্তু বিক্ৰী নকৰিব। আপোনালোকে সঠিকজনক চাওক। আজি কি হৈ আছে অসমৰ গতি। এতিয়া পেট্ৰলৰ দাম আজি 2 টকাকৈ নে কিমান টকাকৈ কমাইছে, কিন্তু আপোনালোকে চাই থাকক ইলেকশ্যন হৈ যোৱাৰ পাছত কেইটকা আপোনালোকৰ বঢ়াই পেট্ৰলত। বাইকখন লৈ যাবলৈ চিন্তা কৰিব লাগে। চবতে আপুনি টেক্সে দিছে, এই টেক্সৰ পইচায়ে আপোনালোকৰ অৰুণোদয় দিছে। বুজি পাইছে? সেই অৰুণোদয় পাইছোঁ বুলি আপোনালোকে নিজৰ বিবেক বুদ্ধি কিন্তু বিক্ৰী নকৰিব। একেবাৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সঠিকজন চাই পানিহে ভোট প্ৰদান কৰিব। আৰু লগতে আপোনালোকক এইটো অনুৰোধ কৰিছোঁ, আপোনালোকে কৈ আছে যে ৰাজপথলৈ ওলাই নাহোঁ, আমাক অৰুণোদয় দিছে, অৰুণোদয় কাটি দিব, আমুক কৰিব তামুক কৰিব, তেনেকুৱা বিভিন্ন ধৰণৰ অৰুণোদয় কাটি দিব, এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ আছে। কিন্তু এবাৰ চাই লওক দেই, সাৱধান, নহ'লে কিন্তু নিজৰ দেশতেই নিজকেই কিন্তু আপোনালোকে দুদিনমানৰ পিছত নাপাব বিচাৰি। আপোনালোকে কাখন আনিলে কি আপুনি শান্তিত থাকিবলৈ পাম বুলি ভাবিছে নেকি? আৰু দুদিনমানৰ পিছত মোৰ এইফালে বেক চাইডে গোটেইখন খালী পথাৰ আছে, দেখিছে? এইবুলি আকৌ নাভাবিব দেই বেলেগে, ম্যাদী পতা হয় এইবোৰ। খেতি নকৰে মানে, বান্দৰৰ উৎপাতটো বেছিটো, সেইটো কাৰণে খেতি নকৰে। কিন্তু এইবোৰতো চাব, দখলেই কৰিবহি লাহে লাহে। দখলটো কৰিবহিয়ে, ক'ত পাব ইমানখিনি মানুহক মাতি দিবলৈ। দখলটো কৰিবই, তাৰপিছতে কিবা কিবি কৰি পানি চেলত যোৱাব, কিবা কিবি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আহি যাব। এনেকুৱা ধৰণৰ চবতে কিন্তু মানুহ হ'বহি। আৰু দুদিনমানৰ পিছত আপোনাক মোক দৌৰাই খেদিব। বুজি পাইছে? আজি আমি কোনোবাই আমাক দম দিলে, অনা অসমীয়া এটাক দম দিলে, অনা অসমীয়াই যদি অসমীয়াক দম দিয়ে, তেতিয়াহ'লে আমি উৎপাত কৰোঁগৈ। আৰু দুদিনমানৰ পিছত যদি অসমীয়াই আমি কাৰোবাক যদি অনা অসমীয়া এটাক দম দিওঁ, তেতিয়াহ'লে আমাক দৌৰাই পিটিব। বুজি পাইছে? গতিকে আপোনালোকে সকলো ওলাই আহক ৰাজপথলৈ, সকলোৱে কা বিৰোধিতা কৰক, অনুৰোধ কৰিছোঁ। আৰু বিবেক বুদ্ধি সকলো খটাই, মন মগজু খটাই আপোনালোকে ভোট প্ৰদান কৰক। বুজি পাইছে? ধন্যবাদ।